হে দোস্ত, আজি অলপ ফুৰিব যাওঁ ব'লক আপোনালোকো মোৰ লগত। ৰাস্তা অলপ ঘূৰি আহোঁ আৰু কি কি দেখা পাওঁ সেইবিলাক চাই লওঁ। ভালেই লাগিব গৈ, বতৰটো অলপ ভাল আছে, ঠাণ্ডা দিন অলপ বতৰটো ভালেই থাকে। ব'লক অলপ ফুৰি আহোঁ আৰু ক'ত কি দেখা পাওঁ চাই আহোঁ। टोल प्लाजा इतना बड़ा बड़ा रोड बनाया है, वसूलना तो पड़ेगा। रेस्टोरेंट, लॉजिंग, एशियन प्लेस। लगता है इधर भी बारिश होगा क्या, इतना अंधेरा है, लेकिन अच्छा मौसम तो अच्छा लग रहा है। धूप भी नहीं है, हवा थोड़ा थोड़ा चल रहा है। आसमान में पूरा बिल्कुल नीला नीला हो रखा है, काला 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 हो रखा है। इसका मतलब बहुत सारा बादल फटने वाला है और बारिश होने वाला है, धमाकेदार बारिश होगा। गाइस, आप लोग को बारिश में अच्छा लगता है भीगने का? इधर में कुछ कौन सा खेती है, झूठ बस्ता जो बनता है ना, उसका खेती है। तो गाइस, ये बच्चा मेरे को देख रहा है कि ये क्या कर रहा है, नहीं कर रहा है, मोबाइल में सुन गया है। তো এনেকৈ আহি ঘৰত পালোঁ। আৰু ঘৰত গৈ অলপ পুখুৰীতে গা ধুওঁ বুলি ভাবিলোঁ। তো ব'লক পুখুৰীত অলপ গা ধুলোঁ। আপোনালোকেও মোৰ লগত এনজয় কৰক পুখুৰীত গা ধোৱা চাই। কাটিয়ে কৰি আছো। মোৰ ভাগিন, তাৰ নাম আলু, সি আৰু মই দুটাই মিলি খুব মস্তি কৰি আছোঁ। চাওক আপোনালোক, দুইটাই পুৰা মস্তি কৰি গা ধুই আছোঁ। আৰু কলগছ কাটি পেলাই ভূৰ এডাল বনাই লৈ তাতে দুটাই উঠি খুব মস্তি কৰি আছোঁ। মানে পানীটো ঠাণ্ডা আছে যদিও ওপৰৰ পৰা ৰ'দ পৰি থকাৰ কাৰণে ইমান অনুভৱ হোৱা নাই ঠাণ্ডা, কিন্তু মজা বহুত লাগি আছিলে। আৰু পুখুৰীটো আমাৰ ঘৰৰ ওচৰতে আছে। বৰ্তমান মানে পুখুৰীটোত মাছ তাছ দিয়া নাই, পূৰা চাফা হৈ আছে আৰু গা ধুই খুব মজা লাগে। পানীটো দেখিবলৈ পাইছে কিমান চাফা, আৰু আমাৰ ভাইটিয়ে এইটো চাফা চিকুণ কৰি ৰখাৰ কাৰণে ইমান চাফা হৈ আছে। ভালেই লাগিছে গা ধুই। তো আপোনালোকৰ পুখুৰীত কেতিয়াবা গা ধুই চাব, খুব ভাল লাগিব। গা ধোৱাৰ এটা আমেজ আছে পুখুৰীত গা ধোৱাৰ। আপুনি যিমানেই চাৱাৰত গা ধুই কিয় পুখুৰীত গা ধুই চাব, খুব মজা লাগে। এইটো এডাল নাৱত বহি আছে। আপুনি কি কৰি আছে? নহয়, চিঞৰতে গা ধু, তাক গৈ সেইখন দি দে। নাৱতে বহি পেলাই হেৰি কৰি ল, তই সেই খোৱাটো লৈ ল।
পইচাটো বাচিব বাৰু তাতে হেৰি মোবাইলটো আছিৰা মোবাইলটো তাতে বিচাৰিও নাপাবি মোবাইলটো বিচাৰি নাপাবি একে পানী শুকালেহে পাবি আৰু পানী আৰু বাঢ়িহে যাব বন্ধুসকল পুখুৰীত গা পা ধুলোঁ ভাত পানী খালোঁ তাৰপিছতে লাহেকৈ ওলাই আহিলোঁ আকৌ তেজপুৰলৈ কাৰণ মই তেজপুৰত থাকোঁ আৰু মোৰ ঘৰ হৈছে কলিয়াবৰত তো ৰাস্তাত ঘূৰি ঘূৰি ঘৰলৈ গৈছিলোঁ এতিয়া ঘূৰি আহি তো বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকৈ পালে জনাব লাইক কৰিব লগতে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব প্লিজ বন্ধুসকল ছাবস্ক্ৰাইবটো কৰি দিব আকৌ আহি আছোঁ পুনৰ এটা ভিডিঅ' লৈ আজিলৈ ইমানতে বাই